সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 13 জুলাই। 13 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, জুবিন গাৰ্গৰ যি ছবি অঁকা বিষয়ক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰোধিতা আহোম নেতা বসন্ত গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এইটো জুবিন গাৰ্গৰ বিষয়ে কিদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ক'বলৈ পালে বা এইখিনি কৈছে, আৰু এই বিষয়টো আচলতে কিয় ইমান ছবি অঁকাক লৈ তেনেদৰে এতিয়া তেওঁ এইখিনি যে এখন নিৰ্দিষ্ট ছবিহে আঁকিব পাৰিব বা আমাক সুধি ল'ব লাগিব বা ইত্যাদি ইত্যাদি এইখিনি কথা তেওঁ এইখিনি উল্লেখ কৰি কৈছে যে আৰু এনেকুৱা ধৰণৰ কৰিব নালাগে, এই বিষয়টোৰ পৰা এৰাই চলিব লাগে বুলি এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, এতিয়াৰ পৰা এই যি ড্ৰাগছ জব্দ কৰা ড্ৰাগছ আদালতত প্ৰমাণ কৰিব পৰাকৈ প্ৰশিক্ষণ দিয়া হৈছে অসম আৰক্ষীক। মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে যিহেতু এতিয়া এই ড্ৰাগছৰ অভিযান এইখিনি চলি আছে, আৰু এতিয়া বিশেষকৈ আমি যদি চাওঁ এতিয়া যুৱচাম নতুনকৈ যিসকল উঠি আহিছে যুৱচাম ড্ৰাগছক লৈ মানে বহুত এটা বেছি বেলেগ ধৰণৰ কেনেকুৱা এটা হৈ পৰিছে। আপোনালোকেতো গম পাইছে যে ড্ৰাগছ হৈ পিনি একোখন ঘৰ শেষ হৈ গৈছে, একোজন যুৱক আমাৰ মাজৰ পৰা হেৰাই গৈছে। তো এই বিষয়টোক লৈ যিহেতু যেনেদৰে পদক্ষেপ লৈছে এইটো এটা প্ৰশংসনীয় পদক্ষেপ। আৰু এতিয়া কথাটো হ'ল কি, এতিয়াৰ পৰা যদি কোনোবাই ড্ৰাগছ জব্দ কৰে আৰু সেই ড্ৰাগছ জব্দ কৰিলে তেতিয়া আদালতত প্ৰমাণ কৰিব পৰাকৈ তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে বুলি অসম আৰক্ষীক এইদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সট খবৰ যদি চাওঁ, আগষ্টৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ আবেদন। তেতিয়া হয়, এতিয়া আপোনালোকে সকলোৱে গমেই পায় যিহেতু এতিয়া বাজেট অধিৱেশনত বাজেট দাখিল কৰাৰ পিছত এতিয়া কোন হ'ব, এতিয়া অৰুণোদয় আঁচনি হওক, এই যি নিযুত মইনা হওক, নিযুত বাবু হওক, সকলোখিনি আগষ্টৰ পৰা সেইখিনি দিয়াৰ পৰিকল্পনা সেইখিনি কথাটো ক'লেই। এতিয়া কথাটো হ'ল কি, এতিয়া আগষ্টৰ পৰা আৰম্ভ হ'ব নিযুত মইনাৰ এইখিনি আবেদন। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াই আইনী ব্যৱস্থা গ্ৰহণ কৰক। এইদৰে মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি অনিন্দিতা দাস ডাঙৰীয়াই। তো এনেদৰে মন্তব্য কৈছে যে এতিয়া কাৰণ কেলে এই যি মন্তব্য কৰিলে ছবি অঁকাক লৈ যেনেদৰে ক'লে, তাৰ পিছৰ পৰ্যায়খিনি যি কথাটো ক'লে যে পৰেশ বৰা ডাঙৰীয়াৰ এইখিনি যি ছবি অঁকাক লৈ, তো এতিয়া সকলোৱে এতিয়া কি কৰিছে, তেওঁক এই যি তেওঁ দিয়া মন্তব্যক লৈ তেওঁলোকে বিৰোধিতা কৰিছে। আৰু এইখিনি আইন সকলোৰে বাবে সমান হ'ব লাগে, আৰু যদি সমান হয় তেনেহ'লে এতিয়াই মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক বুলি মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, ড্ৰাগছৰ লগত জড়িতক ৰেহাই দিয়া নহ'ব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু এইখিনি পদক্ষেপো লৈছে যে ড্ৰাগছৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকক কেতিয়াও ৰেহাই দিয়া নহ'ব আৰু ৰেহাই নিদিওঁ, এইদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু আৰক্ষীকো সেইখিনি কোৱা হৈছে বুলি তেওঁলোকে কৈছে। নেক্সট খবৰ যদি চাওঁ, আমিনগাঁৱত যি নিৰ্মাণত তো এইখিনি কাম হৈ আছে, তো 3খনকৈ ষ্টেডিয়াম পৰিদৰ্শন কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আৰু অতি সোনকালে এইসমূহ হৈ উঠিব এইদৰে মন্তব্য কৰে। আৰু বিশেষকৈ আমি অসমখনক আগুৱাই লৈ যাব লাগিব, আৰু আগুৱাই নিয়াটোৱে আমাৰ মূল উদ্দেশ্য, আৰু সেইখিনি আমি কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ যদি চাওঁ, সুন্দৰপুৰৰ পৰা যুৱ নেতা প্ৰণৱ দলে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে সুন্দৰপুৰৰ পৰা যুৱ নেতা প্ৰণৱ দলে গ্ৰেপ্তাৰ কৰিছে, আৰু এতিয়া কিয় গ্ৰেপ্তাৰ কৰিছে, কি কৰিছে, এতিয়ালৈকে কোনো ধৰণৰ সেইখিনি তেওঁলোকে তথ্য দিয়া নাই, কোনো ধৰণৰ আগতীয়াকৈ তেওঁলোকে জনোৱাও নাই, আৰু এতিয়ালৈকে সেইখিনি কোৱাও নাই। নেক্সট খবৰ যদি চাওঁ, 2027 চনৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব আমিনগাঁও ক্ৰিকেট ষ্টেডিয়াম। তেতিয়া হয় 2027 চনৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমিনগাঁও ক্ৰিকেট ষ্টেডিয়াম। এতিয়া নেক্সট খবৰ যদি চাওঁ, এতিয়া চাওক বাজেটত যিসমূহ কথা উল্লেখ কৰিলে, এতিয়া যেনেদৰে উল্লেখ কৰিলে প্ৰত্যেকজনে বিৰোধীয়ে হওক বা বিভিন্নজনে তেওঁলোকে মন্তব্য কৰিছে যে ৰাইজৰ বাবে কোনো ধৰণৰ ইয়াতে নাই ভাল খবৰ, আৰু যিয়ে আমি আশা কৰিছিলোঁ বা যেনেদৰে প্ৰতিশ্ৰুতি দিছিলে সেই অনুসৰি আমি পাম বুলি ভাবি আছিলোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আমি সেইখিনি নেদেখিলোঁ। তেতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক সময়ত আমি যিসমূহ যেনেদৰে প্ৰতিশ্ৰুতি দিছিলোঁ আমি সকলোখিনি কৰিম। বিদ্যালয় প্ৰাদেশিকৰণৰ কথা কৈছে, গুৰু দক্ষিণাৰ কথা কৈছে, আৰু আমি যদি চাওঁ তেনেহ'লে আত্মনিৰ্ভৰশীল আঁচনিৰ কথা কৈছে।
অৰুণোদয় আঁচনিৰ কথা কৈছে। তো এতিয়া বিভিন্ন বিষয় এইখিনি। তো এতিয়া এইখিনিয়ে নহ'ব, আৰু যিসমূহ দিশত তেওঁলোকে কামখিনি কৰিম বুলি কৈছে এতিয়া সেই কামখিনি অতি সোনকালে কাৰ্যকৰী কৰিব লাগিব। আৰু বিশেষকৈ আমি যদি চাওঁ তেনেহ'লে জনসাধাৰণৰ বাবে যাতায়াতৰ সুবিধা হোৱাকৈ বা অত্যাৱশ্যকীয় সামগ্ৰীবিলাক মূল্যবৃদ্ধি যি হৈ আছে সেইখিনি ৰোধ হোৱাকৈ আৰু বহুতো কাম কৰিব লগা আছে। বিশেষকৈ এতিয়া নিবনুৱা যুৱক যুৱতীসকলক বিশেষকৈ সংস্থাপন দিয়া, চাকৰিটো বাৰু চাকৰিয়ে, বিশেষকৈ আন অন্য আঁচনিৰ যোগেদিয়ে হওক বা যিকোনো ব্যৱস্থাৰ যোগেদিয়ে তেওঁলোকক সেইখিনি সংস্থাপন দিয়া ইত্যাদি ইত্যাদি এইবিলাক। তো সেইখিনিয়ে। তো এতিয়া আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে কামবিলাক কৰে। আজি 13 জুলাই ৰাতিপুৱা খবৰ একেটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে ভিডিঅ' প্ৰথমতে পোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা আশা। বাই।